Hello my dear students, welcome to my channel Gyan Arohi. Aji ami Glimpses of India bold important lesson Tea from Assam by Arup Kumar Datta ami aji discuss korim. Yat basically tea hoise in India buli kole bhul hobo world ore eta mane সকলোৱে ভাল পোৱা beverage হয়, popular beverage হয় আৰু tea maximum tea production ক'ত কৰা হয় আমাৰ ৰাজ্য অসমত কৰা হয়। এটোৰ কাৰণে আমি বৰ প্ৰাউড হনে নহয়। তো মানে অসম চাহৰ বাবে বিখ্যাত হয়, গতিকে আমি ইয়াত অসমৰ চাহৰ বিষয়ে লেসনটোত পঢ়িম। আৰু বেসিক্যালি লেসন স্টার্ট হয় প্ৰাঞ্জল আৰু ৰাজবীৰ নামৰ দুজন লগ যে দিল্লীত পঢ়ে আৰু গৰমৰ বন্ধৰ সময়ত সামাৰ ভেকেশনৰ সময়ত প্ৰাঞ্জলে ৰাজবীৰক নিজৰ হোম ষ্টেট অসমত মানে লৈ আহিছে লেসনৰ মতে। আৰু মানে অসমৰ আপাৰ আসামৰ ইম্পৰ্টেন্ট টি গাৰ্ডেন যেটো ঢেকিয়াবাৰী টি গাৰ্ডেনৰ ম্যানেজাৰ হয় প্ৰাঞ্জলৰ দেউতাক। গতিকে ইহঁতৰ জাৰ্নি আৰু লগতে ঢেকিয়াবাৰী টি গাৰ্ডেন বা অসমৰ টি গাৰ্ডেন বিলাকৰ বিষয়ে আমি এই লেসনটো টি ফ্ৰম আসাম লেসনটোত আমি পঢ়িম। এতিয়া আমি লেসন লাইন বাই লাইন ডিসকাস কৰো। Tea from Assam. Pranjal, a youngster from Assam, is Rajbir's classmate at school in Delhi. Pranjal's father is the manager of a tea garden in Upper Assam, and Pranjal has invited Rajbir to visit his home during the summer vacation. তামানে এই যে মই কোৱা কথাখিনিয়ে summer vacation এৰ সময়ত প্ৰাঞ্জলে তেওঁৰ ফ্ৰেন্ড বা সহপাঠী ৰাজবীৰক ইনভাইট কৰিছে কলৈ আহিবৰ কাৰণে, অসম লৈ আহিবৰ কাৰণে সামাৰ ভেকেশন টাইমত। এতিয়া গৰম চাই a vendor called out in a high pitch voice, মানে সো জোৰে বা ডাঙৰ কৈ চাই গৰম চাই বুলি এজন ভেন্ডাৰে যি মানে ট্ৰেইনত সাধাৰণতে কিবা কিবি বস্তু বিক্ৰী কৰে নহয়, খোৱা বস্তু হওক বা বেলেগ বস্তু, সেই ভেন্ডাৰে একদম জোৰে কৈ চিঙৰিছিল। He came up to their window and asked, "Chai sab?" আৰু এই ভেন্ডাৰজনে ইহঁতৰ খিৰিকীৰ ওচৰলৈ আহিছিল আৰু সুধিছিল, "চাহ লাগে নেকি?" "Give up 2 cups," Pranjal said, আৰু প্ৰাঞ্জলে কৈছিল 2 কাপ দিয়া। They sipped the steaming hot liquid. Almost everyone in their compartment was drinking tea too. ইহঁতে চাহ মানে খোৱা আৰম্ভ কৰিলে আৰু কম্পাৰ্টমেন্টৰ সকলোৱে এই গৰম চাহ খাই আছিল। Do you know that over 80 crores cups of tea are drunk every day throughout the world? Rajbir asked. Rajbire Pranjalok heikini timeote chahar sip lote hudise je tumi janane protidinot more din mane 80 কোটিত কৈ বেছি চাহ খোৱা হয় বিশ্বত বুলি প্ৰশ্ন কৰিছে। He exclaimed Pranjale বৰ মানে আচৰিত হৈ মানে কৈছে, tea really is very popular. চাহ বৰ মানে বিখ্যাত, সবে মানে জনা চাহ এনেকুৱা এটা বিভৰেজ বৰ বিখ্যাত। The train pulled out of the station. Pranjal buried his nose in his detective book again. আৰু তেনেকৈয়ে ট্ৰেইনটো ষ্টেচনৰ পৰা ওলাল, ইহঁতে ষ্টেচনত চাহ কিনি খাইছিল, ষ্টেচনৰ পৰা ওলাল আৰু প্ৰাঞ্জলে নিজৰ ডিটেকটিভ বুকৰ মাজত নিজকে ব্যস্ত ৰাখিলে, মানে ডিটেকটিভ বুক পঢ়া আৰম্ভ কৰিলে। Rajbir too was an ardent fan of detective stories, but at the moment he was keener on looking at the beautiful scenery. কি বুলি কৈছে, ৰাজবীৰো ডিটেকটিভ কিতাপ পঢ়ি ভাল পায়, তেওঁ একজন উৎসাহী পঢ়ুৱেই হয় ডিটেকটিভ কিতাপৰ। ডিটেকটিভটো আমি বুজি পাওঁ যেটো মানে ক্ৰাইম থ্ৰিলাৰ্স এইবিলাকৰ কিতাপ, মানে মিস্ট্ৰি থাকে, মাৰ্ডাৰ মিস্ট্ৰি হওক, কোনে হত্যা কৰিছে এইবিলাক জানা নাযায় এট দা এন্ড অফ লৈকে, প্ৰতিটো পেজ বহুত ইন্টাৰেষ্টিং হয় ডিটেকটিভ বুক। তো প্ৰাঞ্জলো আমাৰ ৰাজবীৰো তেনেকৈ মানে হিও ইন্টাৰেষ্টেড আছিল কিতাপত, কিন্তু এতিয়া হলে তেওঁৰ মানে পুৰা ফোকাসটো ক'ত আছে তেওঁ but at the moment he was keener on looking at the beautiful scenery. এই যে ট্ৰেইনৰ খিৰিকীয়েদি বাহিৰৰ যিবিলাক সিনাৰী বা দৃশ্য অপৰূপ দৃশ্য দেখা গৈছিল সেইবিলাকৰ প্ৰতি তেওঁ বেছি মনোযোগ দিছিল। It was green everywhere. সেউজীয়া চাৰিওফালে অকল সেউজীয়া আছিল।
Rajbir had never seen so much greenery before. আৰু ৰাজবীৰে তেনেকুৱা সেউজীয়া বস্তু আগতে কেতিয়াও দেখা নাছিল. Then the soft green paddy fields gave way to tea bushes. আৰু তেনেকুৱা soft green paddy fields মানে সেউজীয়া যিটো খেতি পথাৰ আছিল সেইবিলাক পাৰ কৰাৰ পিছত এতিয়া কি আহিল টি বুশেছ চাহ জোপোহা চাহ গছবিলাক দেখা আৰম্ভ হৈ গ'ল. ইট ৱাজ আ মেগনিফিচেণ্ট ভিউ. বৰ অপৰূপ দৃশ্য আছিল, এইটো বৰ ধুনীয়া দৃশ্য আছিল. Against the backdrop of densely wooded hills, a sea of tea bushes stretched as far as the eye could see. আৰু কি কৈছে against the backdrop of densely মানে একদম জংগলেৰে বা ডাঙৰ ডাঙৰ গছেৰে ভৰি পৰা পাহাৰৰ মাজতে ইমান ধুনীয়া ধুনীয়া জোপোহা চাহ গছবিলাক বৰ ধুনীয়া দেখা গৈছিল বুলি কৈছে. আৰু যিমান দূৰ চকু যায় সিমান দূৰে অকল কি দেখা যায় চাহ গছ দেখা যায়. মানে একটা অপৰূপ দৃশ্যৰ কথা কৈছে. Dwarfing the tiny tea plants were tall, sturdy shade trees, and amidst the orderly rows of bushes busily moved doll-like figure. এই যে কলম কৰা চাহ গছবিলাকৰ মাজে মাজে sturdy shade trees মানে কিছুমান ছাঁ দিয়া ওখ গছ আছিল. and amidst the orderly rows of bushes. আৰু এই চাহ গছৰ মানে যেটো হাৰি হাৰি চাহ গছৰ মাজতে কিছুমান পুতলা আকৃতিৰ ফিগাৰ বিলাক একদম মাজে সময়ে ঘূৰি ফুৰিছিল. তাৰমানে একদম পুতলাৰ নিচিনা বুছ বিলাকৰ কথা কৈছে ইয়াত. In the distance was an ugly building with smoke billowing out of tall chimneys. আৰু একটা দূৰতে এটা মানে ugly building মানে বৰ কুৎসিত মানে ভাল নেদেখা এটা বিল্ডিং দেখা গৈছিল যিটোৰ চিমনিয়েদি ধোঁৱা ওলাই আছিল. Hey, a tea garden, Rajbir cried excitedly. Hey বুলি কৈছে আৰু এক্সাইটেড হৈ বৰ মানে উত্তেজিত হৈ ৰাজবীৰে কৈছে চোৱা চাহ বাগিচা. Pranjal, who had been born and brought up on a plantation, did not share Rajbir's excitement. আৰু প্ৰাঞ্জল যেহেতু তেওঁ তেনেকুৱা এটা পৰিৱেশতে জন্ম হৈছিল বা ডাঙৰ দীঘল হৈছিল গতিকে ৰাজবীৰৰ যিটো এক্সাইটমেণ্ট বা উত্তেজনা আছিল সেইটো প্ৰাঞ্জলে বুজি পোৱা নাছিল বা শ্বেয়াৰ কৰিব পৰা নাছিল. Oh, this is tea country now, he said. Assam has the largest concentration of plantation in the world. Oh, etu ase sahar dekh buli koise. Etu sahar dekh aru Assam has the largest concentration of plantation aru Assamot ataitকৈ বেছি sah plantation to world or bitorot ataitকৈ বেছি buli koise. You will see enough gardens to last you a lifetime. Tumi mane তোমাৰ গোটেই জীৱন পাৰ হৈ যাব এই চাহ বাগিচা চাওঁতে অসমত. এই কথা কৈছে আমাৰ প্ৰাঞ্জলে ৰাজবীৰক. I have been reading as much as I could about tea, Rajbir said. মই বহুত যিমান পাৰো মই চাহৰ বিষয়ে মই পঢ়িছো ৰাজবীৰে কৈছিল. No one really knows who discovered tea, but there are many legends. কোনেও আজিলৈকে ক'ব পৰা নাই যে প্ৰথম চাহৰ আৱিষ্কাৰ কোনে কৰিছিল, কিন্তু সেই বিষয়ে বহুত কিংবদন্তি বা বহুত গল্প আছে. What legends? Pranjali সুধিছে কি গল্প? Well, there is the one about the Chinese emperor who always boiled water before drinking. One day, a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. It is said they were tea leaves. কি বুলি কৈছে? প্ৰথমে কৈছে বহুত লিজেন্ড আছে, তাতে ইয়াত আমি দুটা লিজেন্ডৰ কথা পঢ়িম. এটা হৈছে চাইনিজ লিজেন্ড আৰু এটা হৈছে ইণ্ডিয়ান. আৰু চাইনিজ লিজেন্ডৰ মতে কি আছিল? চাইনিজ লিজেন্ডৰ মতে মানে চীনৰ এজন ৰজাই কি কৰিছিল সদায় পানী গৰম কৰি খাইছিল. আৰু সেই পানী গৰম কৰোতে এদিনাখন কি হৈছিল এই যে পানী গৰম কৰি থাকোতে সেই টুইগৰ এই ডাল বিলাকৰ পৰা পাত দুটামান সেই গৰম পানীত পৰিছিল. আৰু সেই গৰম পানীত বইল হোৱাৰ পিছত যেতিয়া খোৱা হৈছিল তেতিয়া এইটো বৰ টেষ্টি আছিল. আৰু এইটো ধাৰণা কৰা হৈছে যে সেই পাত বিলাক কি আছিল? চাহৰ পাত আছিল. Tell me another, scoffed Pranjal. Pranjali তাৰপিছত কৈছিল মোক বেলেগ লিজেন্ড যিটো এইটো কোৱা. We have an Indian legend too. ভাৰতীয়সকলৰ ফালৰ পৰা চাহৰ বিষয়ে এটা লিজেন্ড আছে বুলি কৈছে, কিংবদন্তি আছে বুলি কৈছে. আৰু এইটো কি আছিল? Bodhidharma, an ancient Buddhist ascetic, cut off his eyelids because he felt sleepy during meditation. 10 tea plants grew out of the eyelids. The leaves of these plants
when put in hot water and drunk banished sleep. আৰু ইণ্ডিয়ান লিজেণ্ড মতে বোধিধৰ্ম নামৰ এজন বুদ্ধ তপস্বী আছিল যে কি কৰিছিল টোপনি লগাৰ কাৰণে নিজৰ আইলিড যেটো আছে চকুৰ পতা যেটো আছে হেতু কাটি দিছিল মানে যাতে টোপনি নালাগে মেডিটেশনৰ সময়ত টোপনি লাগিছিল কাৰণে তেওঁ চকুৰ পতা কাটি দিছিল আৰু তেওঁৰ চকুৰ পতাৰ পৰা 10টা সাগজ গজিছিল আৰু মানে 10টা গছ গজিছিল আৰু পিছলৈ হেবিলাককে সাগজ বুলি মানে 10 tea plants grew out of the eyelids 10টা সাগজ গজিছিল the leaves of these plants when put it in hot water and drunk banished sleep আৰু এই গছৰ পাত বিলাক মানে যেতিয়া গৰম পানীত উতলাই খোৱা হৈছিল তেতিয়া টোপনি দূৰ কৰিছিল তাৰ মানে এই চকুৰ পতাৰ পৰাই সাৰ সৃষ্টি হৈছে এটোই আছিল আমাৰ ইণ্ডিয়ান লিজেণ্ড tea was first drunk in China ৰাজবীৰে কৈছিল চাহ প্ৰথমে চাইনাতে খোৱা হৈছিল বা আৱিষ্কাৰ কৰা হৈছিল as far back as 2700 BC মানে before Christ মানে Jesus Christৰ জন্মৰ প্ৰায় 2700 বছৰ আগতে চাইনাত প্ৰথমবাৰৰ বাবে চাহ খোৱা হৈছিল in fact words such as tea chai and chini are from Chinese আৰু যে আমি চাহ যেটো কম বা যেটো অসমীয়া চাহ বুলি কয় চাহ বা চিনি এই যে শব্দবিলাক কি হৈছে চিনি বা চাহ এই শব্দবিলাক চাইনিজ শব্দ হয় বা চাইনিজ শব্দৰ পৰা আহিছে tea came to Europe only in 16th century and was drunk more as medicine than as beverage আৰু চাহ প্ৰথমবাৰৰ বাবে ইউৰোপলৈ কেতিয়া আহিছিল 16th century মানে 1600 শতিকাত আহিছিল আৰু প্ৰথমতে চাহ মেডিসিন হিচাপে খোৱা হৈছিল এটো বিভাৰেজ হিচাপে বা পানীয় হিচাপে খোৱা হোৱা নাছিল The train clattered into Mariani Junctionৰ ভিতৰত সোমাই গৈছিল the boys collected their luggage and pushed their way to the crowded platform মানে লৰাবিলাকে কি কৰিছিল নিজৰ লাগেজ যেটো আছিল মানে বেগ বিলাক এই বা টোপলা বিলাক এইবিলাক সব মানে কি কৰিছিল collected their luggage জমা কৰিছিল and pushed their way to the crowded platform আৰু crowded মানে একদম ভিৰ প্ল্যাটফৰ্মৰ পিনে আগুৱাই গৈছিল Pranjal's parents were waiting for them আৰু প্ৰাঞ্জলৰ মাক দেউতাকে প্যাৰেন্টছে ইহঁতৰ কাৰণে অপেক্ষা কৰি আছিল soon they were driving towards ঢেকিয়াবাৰী the tea garden managed by Pranjal's father আৰু অনতি পলমে ইহঁতে ঢেকিয়াবাৰী চাহ বাগিচাৰ পিনে আগবাঢ়ি গৈছিল যেটো চাহ বাগিচাৰ মেনেজাৰ আছিল প্ৰাঞ্জলৰ দেউতা an hour later the car veered sharply off the main road আৰু এক ঘণ্টামান পিছত মেইন ৰোডৰ পৰা কাৰটো একেবাৰে টাৰ্ন হৈ গৈছিল কোন পিলে বলে মানে veered sharply off the main roadৰ পৰা টাৰ্ন হৈ গৈছিল আৰু কি হৈছিল they crossed the cattle bridge মানে পশুসকলক পাৰ কৰা এটা ব্ৰিজ আছিল to wooden bridge অবসাগে হে ব্ৰিজৰ ওপৰেদি কাৰটো পাৰ হৈছিল and entered ঢেকিয়াবাৰী tea estate আৰু ঢেকিয়াবাৰী চাহ বাগিচাৰ পিনে সোমাই গৈছিল গাড়ীটো on both side of the gravel road were acre upon acre of tea bushes আৰু একদম একৰ মাটিত মানে কি কৰা হৈছিল গ্ৰেভেল পথ আছিল মাজেৰে মানে গ্ৰেভেল স্যান্ড গ্ৰেভেল দিয়া মানে ৰাস্তা আছিল আৰু সেই ৰাস্তাৰ দুয়োফালে একদম একৰ মাটি কি কৰা হৈ আছিল চাহ খেতি আছিল all neatly pruned to the same height কি কৈছে এই আৰু এই চাহ গছবিলাক একদম ধুনিয়াকৈ কাটা আছিল একদম একেটা সাইজৰে একে সাইজৰ সমান সাইজৰ চাহ গছবিলাক ধুনিয়াকৈ কাটি দিয়া হৈছিল বা কলম কৰি দিয়া হৈছিল গ্ৰুপস অফ এটো কলম বুলি নহব এটো ছাটনি কৰি দিয়া হয় যে ওপৰত হেতুৰ কথা কৈছে গ্ৰুপস অফ tea pluckers with bamboo baskets on their backs wearing plastic aprons were plucking the newly sprouted leaves আৰু কি tea plucker বিলাকে যে চাহ পাত বিলাক যিবিলাক তুলে বনোৱা ইহঁতে কি কৰিছিল বলে ডাঙৰ বেম্বু মানে বাঁহৰ বাস্কেট বিলাক পিঠিত লৈছিল আৰু এপ্ৰন পিন্ধিছিল প্লাষ্টিকৰ আৰু সেই চাহপাত বিলাক তুলি আছিল তাৰ মানে এই ঢেকিয়াবাৰী টি গাৰ্ডেনৰ এটা দৃশ্যৰ কথা কৈছে বনুৱা বিলাকে কাম কৰি আছিল বা চাহপাত তুলি আছিল প্লাকিং দা নিউলি স্প্ৰাউটেড লিভস মানে যেটো প্ৰথম গজে চাহপাত হেতুকে আসলতে তুলা হয় হেতুৰ চাই হেতুৰে মানে যেটো আমি চাহ খাও হেতুৰে এই কোমল পাতৰ পৰা বনোৱা হয় আৰু সেই কোমল পাত বিলাক ইহঁতে তুলি আছিল Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass. আৰু প্ৰাঞ্জলৰ দেউতাকে কি কৰিছিল গাড়ীটো অলপ স্লো কৰিছিল কিহৰ কাৰণে এটা ট্ৰেক্টৰক যাব দিছিল যেটো
একেবাৰে চাহপাতেৰে ভৰি আছিল, লোডেড ট্ৰেক্টৰ আছিল আৰু সেইটো পাছ হৈ যাবৰ কাৰণে গাড়ীটো স্লো কৰিছিল। This is the second flush or sprouting period. Is not it, Mr. Barua? কি কৈছে এইটো সেকেন্ড ফ্লাশ বা স্প্রাউটিং পিরিয়ড হয়, মানে ফার্স্ট টু পার হৈ গৈছে, এইটো সেকেন্ড পিরিয়ড বুলি কৈছে এই সামাৰটো বা মে মাহৰ। মিস্টাৰ বৰুৱা সুধিছে হয়নে নহয়? ৰাজবীৰে সুধিছিল ইট লাষ্ট ফ্ৰম মে টু জুলাই এণ্ড এল্স দ্য বেষ্ট টি। আৰু তেওঁ কৈছিল যে এইটো এই যে স্প্ৰাউটিং পিৰিয়ড যিটো নতুন নতুন পাত গজা সময়টো বোলে মে মাহৰ পৰা ষ্টাৰ্ট হয় আৰু জুলাইলৈকে থাকে আৰু সেইখিনি সময়ত বেষ্ট যিটো চাহপাত সেইটো পোৱা যায়। You seem to have done your homework before coming, Pranjal's father said in surprise. Pranjal's দেউতাকে বৰ আচৰিত হৈ বা সাৰপ্ৰাইজত কৈছিল যে মানে তুমি আহাৰ আগতে যথেষ্ট হোমৱৰ্ক বা গৃহ কাৰ্য কৰি লৈছা, এই চাহ বাগিচাৰ বিষয় বা চাহৰ বিষয় যথেষ্ট তুমি ষ্টাডি কৰি লৈছা। Yes, Mr. Barua, ৰাজবীৰ admitted. ৰাজবীৰে কৈছিল হয় মিস্টাৰ বৰুৱা মই ষ্টাডি কৰিছো, but I hope to learn much more while I am here. কিন্তু মই আশা কৰিছো যে মই ইয়াত থকালৈকে মই আৰু বহুত বেছি কিবা কিবি চাহৰ বিষয় প্ৰেক্টিকেলি মই শিকিম। এইখিনিতে আমাৰ লেসনটো শেষ হৈ গ'ল। টি ফ্ৰম আসাম বৰ ইন্টাৰেষ্টিং লেসন হয়। চাহৰ বিষয় ইয়াত মানে ধুনীয়া বৰ্ণনা দিছে। এটা জাৰ্নি, দুজন মানে ষ্টুডেণ্টৰ বা দুজন ফ্ৰেণ্ডৰ জাৰ্নি বুলি ক'ব লাগিব। সিহঁতে ট্ৰেইনত কেনেকুৱা এটা পৰিৱেশৰ মানে কেনেকুৱা এটা সিচুৱেশ্যন আছিল ট্ৰেইনত বা কেনেকৈ জাৰ্নিৰ বিষয়ে কোৱা হৈছে আৰু লগতে এই টি গাৰ্ডেন বিলাকৰ বিষয়েও ধুনীয়া বৰ্ণনা দিয়া আছে, হয়নে নহয়? এতিয়া আমি কুৱেশ্যন আনসাৰৰ পিনে আগবাঢ়ো। ফাৰ্ষ্ট কুৱেশ্যনৰ পিনে আগবাঢ়ো। হু ৱাজ প্ৰাঞ্জল? Pranjal was a youngster from Assam who studied in Delhi with Rajbir. Pranjal কোন আছিল? Pranjal অসমৰ একজন যুৱক আছিল যি ৰাজবীৰৰ লগত দিল্লীত পঢ়িছিল। Who was Rajbir? Rajbir কোন আছিল? Rajbir was Pranjal's classmate at school in Delhi. Rajbir Pranjaলৰ সহপাঠী আছিল দিল্লীৰ স্কুলত। Who called out garam chai in high pitched voice? সজোরে বা উচ্চ স্বৰত গৰম চাই বুলি কোনে মাত দিছিল? A vendor called out garam chai in high pitched voice. একজন ভেন্ডাৰে বা চাহ বিক্ৰেতাই What quantity of tea are drunk every day throughout the world? More than 80 crore cups of tea are drunk every day throughout the world. 80 crore মানে 80 কোটি চাহ কাপ খোৱা হৈছিল প্ৰতিদিনা। Question number 5. Describe the scenery outside the train or give a description of the magnificent view of the tea garden seen by Rajbir from the train. মানে এই সিনারির ডেসক্রিপশন দিব দিছে, নহলে রাজবীরে দেখা এই ম্যাগনিফিসেন্ট ভিউ এই অপরূপ সৌন্দর্য চাহ বাগিচাৰ ট্ৰেইনৰ পৰা যেটো দেখিছিল হেতুৰ বৰ্ণনা দিব দিছে আৰু এটো আহিছে 2020 আৰু 2017ত। তো আউটসাইড দ্য ট্ৰেইন ইট ওয়াজ গ্ৰীন এণ্ড গ্ৰীন এভৰিৱেৰ। ট্ৰেইনৰ বাহিৰে চাৰিওফালে গ্ৰীন এণ্ড গ্ৰীন আছিল। It was a magnificent view, বৰ অপৰূপ সৌন্দৰ্যৰে ভৰা আছিল। Against the densely wooded hills, a sea of tea bushes could be seen far and wide. মানে একদম ওখ ওখ গছ-গছনিৰে ভৰা পাহাৰৰ বিপৰীতে তলত একদম হেউজিয়া জোপোহা চাহ জোপোহাৰে পৰিপূৰ্ণ এটা সমুদ্ৰ যেন লাগিছিল, বিশাল সমুদ্ৰ যেটো দূৰ দূৰণিলৈকে বিয়পি আছিল। নেক্সট question number 6. Where was tea first drunk and when? চাহ প্ৰথমে কত খোৱা হৈছিল আৰু কেতিয়া? Tea was first drunk in China. চাহ প্ৰথমতে চাইনাত খোৱা হৈছিল in 2700 BC, মানে খ্ৰীষ্টপূৰ্ব 2700 বছৰ আগত বা 2700 বছৰ আগত। নেক্সট question number 7. The word chai and chini is derived from which language? চাই বা চিনি এই শব্দবিলাক কোন ভাষাৰ পৰা আহিছে বুলি কৈছে? The word chai and chini is derived from Chinese language. চাই হওক বা চিনি হওক এই শব্দবিলাক চাইনিজ ভাষাৰ পৰা আহা বুলি কোৱা হৈছে। এতিয়া আমি কোৱেশ্চন নম্বৰ 8 ডিসকাস কৰো। When did tea first time came in Europe? ইউৰোপত প্ৰথমতে চাহ কেতিয়া আহিছিল? Tea came in Europe in 16th century, মানে 16শ শতিকাত প্ৰথমবাৰৰ বাবে চাহ ইউৰোপলৈ আহিছিল। What is Chinese legend of tea? 2015ত আহিছে কোৱেশ্চনটো। The Chinese legend of tea is that a Chinese emperor always boiled water before drinking it. One day a few leaves fell into the water giving it a delicious flavor and it was tea. এটো লিখা নাই, মানে চাইনিজ লিজেন্ড বা চাইনিজ কিংবদন্তি কি আছিল চাহ সম্পৰ্কে চাইনিজ কিংবদন্তি আছিল যে মানে এজন ৰজা চাইনিজ ৰজাই
সদায় পানী গৰম কৰি খাইছিল আৰু একদিনাখন পানী গৰম কৰাত এক্সিডেন্টলি কিছুমান কেইটামান পাত পৰিছিল সেই পানীত আৰু সেই পানীটো খোৱাত বৰ সুস্বাদু আছিল বা বৰ টেষ্টি ডিলিচিয়াছ আছিল আৰু হেতুই আছিল আসলতে চাহপাত আৰু নেক্সট হোৱাট ইজ দ্য ইণ্ডিয়ান লিজেন্ড অফ টি ভাৰতীয় কিংবদন্তি মতে মানে ভাৰতীয় কিংবদন্তি কি আছিল চাহ সম্পৰ্কে এটো 2015 আহিছিল দ্য ইণ্ডিয়ান লিজেন্ড অফ টি ইজ দ্যাট Bodhidharma, a Buddhist, cut off his eyelids because he felt sleepy during meditation. 10 tea plants grew out of the eyelids. মানে মেডিটেশন বোধিধৰ্মা নামৰ একজন মানে বুদ্ধিষ্ট তপস্বী আছিল আৰু তপস্যাৰ সময়ত বা সাধনা কৰাৰ সময়ত এদিনাখন তেওঁ টোপনি অনুভৱ কৰাৰ কাৰণে তেওঁৰ চকুৰ পতা কাটি দিছিল আৰু সেই চকুৰ পতাৰ পৰা 10টা চাহ গছ গজিছিল আৰু এটোই আছিল আমাৰ ইণ্ডিয়ান কিংবদন্তি 2015 ত প্ৰশ্নটো 3 মাৰ্কছৰ কাৰণে আহিছিল আৰু জয়েন্ট আছিল তাৰমানে এনেকৈ আছিল what are the legend of tea এনেকৈ আহিছিল তেতিয়া আমি দুটা লিজেন্ড লিখিব লাগে ঠিক এটো আৰু এটো আমি উঠাই দিলে আমাৰ 2015 ত যেটো কোৱেশ্চন আহিছিল হেতৰ আনসাৰ হৈ যাব এটো 3 মাৰ্কছৰ আছিল আৰু গতিকে দুটাই লিখিব লগা আছিল যদি অকল লিজেন্ড বুলি লিখে what are the legend বুলি লিখে তেতিয়া আমি দুটা লিজেন্ড লিখিম বা পাৰ্টিকুলাৰলি যদি চাইনিজ কয় তেতিয়া হলে আমি এটো লিখিম আৰু ইন্ডিয়ান কলে আমি এটো লিখিম হোপ তহতে বুজি পাইছা এটা নেক্সট কোৱেশ্চন নম্বৰ 11 who was Pranjal's father Pranjal's দেউতা কোন আছিল Pranjal's father was the manager of Dhekiabari Tea Garden Pranjal's দেউতা Dhekiabari Tea Garden manager প্ৰবন্ধক আছিল 12 number question give a description of Dhekiabari Tea Garden for important হয় 2016 আৰু 19 ত আহিছে ঢেকিয়াবাৰী টি গাৰ্ডেন বা চাহ বাগিচাৰ বিষয়ে মানে বৰ্ণনা দিব দিছে এটো 3 মাৰ্কছ হয় কাৰণে একচুয়ালি তোমালোকে ভাবিব পাৰে যে এটো কিয় ইমান মানে ডাঙৰ হৈছে এটো 3 মাৰ্কছৰ আহে নৰমালি 3 মাৰ্কছৰ কাৰণে আমি এখানে লিখিবই লাগিব কমপ্লিট মাৰ্কছ পাবৰ কাৰণে ঢেকিয়াবাৰী টি গাৰ্ডেন ইজ আ বিউটিফুল টি গাৰ্ডেন সিটুয়েটেড ইন আপাৰ আসাম উজনি অসমত অৱস্থিত থকা ঢেকিয়াবাৰী টি গাৰ্ডেন হৈছে এটা বৰ ধুনীয়া টি গাৰ্ডেন দেয়াৰ ৱে acre upon acre of tea bushes in Dhekiabari all neatly planted to the same height মানে acre মানে বহু মাটি acre মাটিত এই চাহ গছ বিলাক ৰুৱা হৈছে ঢেকিয়াবাৰীত আৰু এইবিলাক বৰ ধুনিয়াকৈ এক সাইজত একেটা হাইটত মানে এইবিলাক কাটা হৈছে a group of tea pluckers were plucking tea leaves in the bamboo basket on their backs আৰু এই যে টি প্লাকাৰ মানে এই যে চাহ যিবিলাকে তুলে চাহ তুলা কৰ্ম বনোৱা বিলাকে চাহ তুলি আছিল ইহঁতৰ পিঠিত মানে কি বাস্কেট আছিল বেম্বু বাঁহেৰে নিৰ্মিত বাস্কেট আছিল আৰু এই বাস্কেট বিলাক পিঠিত লৈ ইহঁতে চাহ তুলি আছিল দিস গাৰ্ডেন ওয়াজ ম্যানেজড বাই প্ৰাঞ্জলস ফাদাৰ আৰু এই যে ঢেকিয়াবাৰী গাৰ্ডেনটো কাৰ দ্বাৰা মেনেজ কৰা হৈছিল এটো প্ৰাঞ্জলৰ দেউতাকৰ দ্বাৰা মেনেজ কৰা হৈছিল কোৱেশ্চন নম্বৰ 13 হাউ ডিড ৰাজবীৰ ফিল অন সিং দ্য টি গার্ডেন এই যে সাগস বিলাক দেখি রাজবিলে সরি এই হাউ ডিড রাজবীর ফিল অন সিং দ্য টি গার্ডেন এই টি গার্ডেন বিলাক চাই রাজবীরে কেনেকুৱা অনুভৱ কৰিছিল রাজবীর ফেল্ট ভেরি এক্সাইটেড অন সিং দ্য টি বুশেস রাজবীরে বৰ এক্সাইটেড ফিল কৰিছিল এই টি বুশ বিলাক দেখাত হি ওয়ান্টেড টু এনজয় দ্য বিউটি অফ দ্য গার্ডেন তেওঁ এই যে গার্ডেনৰ চাহ বাগিচাৰ বিউটি টু এনজয় কৰিব খুজিছিল and know more about tea আৰু চাহৰ বিষয়ে আৰু বেছি তেওঁৰ জানাৰ ইচ্ছা আছিল তো এখিনিতে আমাৰ টোটাল 13 কোৱেশ্চন আছে মই আশা কৰিছো যে এই 13টা কোৱেশ্চনৰ পৰা এক্সামত কোৱেশ্চন হ'ব গোটেই মানে লেসনটো ইনক্লুড কৰি মানে গোটেই লেসনটো ইনক্লুড কৰাৰ চেষ্টা কৰিছো এই প্ৰশ্ন উত্তৰৰ যোগেদি মই 100% সিওৰ যে এইখিনিৰ মাজৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন হ'ব যদি বাই চান্স নহয় তেতিয়ালে প্ৰশ্ন অলপ ঘূৰাই দিব তহতে অলপ মানে বুজি লেসনটো বুজিবা কোৱেশ্চন আনসাৰ বিলাকো মই বুজাই দিছো তো বুজাৰ চেষ্টা কৰিবা ভালকৈ তেতিয়ালে ডেফিনেটলি তহতে আনসাৰ অ্যাটেম্প কৰিব পাৰিবা তো মই আশা কৰিছো তোমালোকে বুজি পাইছা এটো মোৰ আগন্তুক দিনত ভিডিও পাবৰ কাৰণে কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে ফ্ৰেন্ড বিলাকৰ মাজত শেয়াৰ কৰিবা থ্যাংক ইউ আজিৰ কাৰণে থ্যাংক ইউ সো মাচ